নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল মাজত আৰু বেছি সময় নাই ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন আৰু শেষৰখন টেষ্ট মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে গুৱাহাটীৰ বৰখাপাৰা ষ্টেডিয়ামত এবাৰ হয়তো গুৱাহাটী নহয়তো ৰঙামাটি কাৰণ এইখন খেল যদি ভাৰতে হাৰে বা ড্ৰও কৰে তেতিয়া সিৰিজটো হাতৰ পৰা ওলাই গুচি যাব সিৰিজটোত কেৱল মাত্ৰ দুখনহে টেষ্ট মেচ আছে প্ৰথমখনটো হাৰিলে সেকেন্ডখন হাৰিব লাগিলে বা ড্ৰ কৰিলেও গুটে সিৰিজটোৱে হাতৰ পৰা ওলাই যাব আৰু গুটে সিৰিজটো হাতৰ পৰা ওলাই যোৱাৰ অৰ্থ হেফালে WTC পইণ্টছ টেবুলত যথেষ্ট হানি হোৱা যথেষ্ট লোকসান হোৱা WTC ফাইনেলটো আকৌ খেলিবই লাগিব নেক্সট WTC ফাইনেল তাৰ কাৰণেতো খেলবিলাক জিকিবই লাগিব সিৰিজবিলাক জিকিবই লাগিব যদি ঘৰতে হাৰে বাহিৰত জিকাটো বাদেই দিয়ক বাহিৰত কিমান টান আপোনালোকে জানেই যে ইংলেণ্ড অষ্ট্ৰেলিয়া সাউথ আফ্ৰিকা নিউজিলেণ্ড এইবিলাকৰ ঘৰত গৈ পেলাই টেষ্ট মেচ জিকি অনাটো ভাৰতৰ লগত পানী হোৱা কথা নহয় টেষ্ট সিৰিজ জিকি অনাটো গতিকে তেনে অৱস্থাত ঘৰতে যদি হাৰে এইখন যদি হাৰি যায় যদি এইটো সিৰিজটো ভাৰতে এতিয়া জিকিব নোৱাৰে জিকাটো কথা আশাটো বাদেই দিয়ক যদি এখন খেল জিকি পেলাই সিৰিজটো ড্ৰও কৰিব নোৱাৰে তেতিয়া ভাৰতৰ কাৰণে কিন্তু যথেষ্ট লজ্জাজনক কথা হ'ব কাৰণ আমি দেখিছিলোঁ যে আগতে ভাৰতত হৰুৱাটো সাধাৰণতে অসম্ভৱ কথাই লাষ্ট কেইটামান মানে সিৰিজতহে এনেকুৱা হৈছে লাষ্ট টাইম আমি দেখিছিলোঁ যে নিউজিলেণ্ডে আহি ইণ্ডিয়াক হৰুৱাইছিলে তাৰ পাছত বহুত কিবা কিবি হাল সলনি হৈছিলে আকৌ তাৰ পাছত বাৰু ঠিকেই চলি আছিলে বাহিৰতো গৈ পেলাই অলপ চলপ ঠিকেই খেলিছিলে কিন্তু আকৌ ঘৰলৈ আহি আকৌ কিন্তু বেয়া অৱস্থা হৈছে সো চিন্তনীয় বিষয় এতিয়াতো এটা ভাৰতীয় ক্ৰিকেটত এটা ভূমিকম্প নিচিনা কথা এটা হৈ আছে জোকাৰণি এটা সৃষ্টি হৈছে ভাৰতীয় ক্ৰিকেটৰ ভিতৰ চোৱাত গতিকে টেষ্ট টিমটো বিশেষকৈ হাল সলনি কৰাৰ প্ৰয়োজনীয়তা আছে নতুন প্লেয়াৰৰ দিশত যোৱাৰ দৰকাৰ আছে গতিকে নতুনৰ দিশত চোৱাৰ দৰকাৰ কিন্তু আছে আৰু লাষ্ট টাইম আমি যিখন খেল দেখিলোঁ কলকাতাৰ ইডেন গাৰ্ডেন্সত ভাৰতে কিন্তু জিকা খেল হাৰিলে শেষৰ যিটো ইনিংছ সেইটো 93 ৰানত কোলাপছ হৈ গ'ল খেলখন জিকিব নোৱাৰিলে 124 ৰানৰ টাৰ্গেটটো ভাৰতে চেছ কৰিব নোৱাৰিলে গতিকে এইটো যথেষ্ট লজ্জাজনক কথা আৰু মেইনলি স্পিন খেলিব পৰা নাই সেইটোতো কৈ আছে ক্ৰিকেট বিশেষজ্ঞসকলে গতিকে এইখন খেলত দেখুৱাব লাগিব এইখন খেলত যেনেকৈ হ'লেও যি হ'লটো হ'লেই এতিয়াতো জোৰপুৰি হাত পালেহি এইটোতো সিৰিজটো যাওঁ অৱস্থা তেনেকুৱা অৱস্থাত এইখন খেল যদি ভাৰতে যুঁজ কৰি জিকিব পাৰে কামবেক কৰিব পাৰে ফাইট বেক কৰিব পাৰে তেতিয়া কিন্তু সন্মান ঘূৰি আহিব গৌতম গম্ভীৰৰ কোচিঙৰ ক্ষেত্ৰতো প্ৰশ্নবোধক চিহ্ন উদয় হৈ আছে শুভমান গিলৰ কেপ্টেন্সিৰ ওপৰত প্ৰশ্নবোধক চিহ্ন উদয় হৈছিলে কিন্তু শুভমান গিল আঘাতপ্ৰাপ্ত হৈ ডিঙিৰ আঘাতপ্ৰাপ্ত হৈ বাহিৰ হৈ গ'ল অলৰেডি নতুনকৈ অধিনায়ক হৈছে ঋষভ পন্ত শুভমান গিলৰ অনুপস্থিতিত ঋষভ পন্তক প্ৰদান কৰা হৈছে অধিনায়কত্ব গতিকে চাবলগীয়া হ'ব ঋষভ পন্তে গুৱাহাটীত এখন খেলত কেনেকুৱা ধৰণৰ অধিনায়কত্ব কৰে আৰু মোৰ বোধেৰে ঋষভ পন্তৰ অধিনায়কত্বটো অলপ বেলেগ হ'ব শুভমান গিলতকৈ কাৰণ দুইজন বেলেগ মানুহ বেলেগ প্লেয়াৰ দুইজনৰ মাইণ্ডছেট বেলেগ এজন যদি আইচ এজন হৈছে ফায়াৰ গতিকে আমি ফায়াৰ দেখিবলৈ পাম বুলি আশা কৰিম আৰু সেইটো এতিয়া মেইন কথাটো হ'ল যে লাষ্ট যিখন খেল হৈ গৈছিলে কলকাতাৰ ইডেন গাৰ্ডেন্সত তাত আমি দেখিছিলোঁ কম্বিনেশ্যনটো বনা হোৱা নাছিলে ইমান সোপা অলৰাউণ্ডাৰ খেলাইছে অলৰাউণ্ডাৰে গোটেই ভৰপূৰ টিম মানে বেটাৰ মাজত স্পেচিয়েলিষ্ট বেটাৰ আমি দেখিবলৈ নাপালোঁ যি সাধাৰণতে টেষ্ট খেলিব পৰা বেটাৰ মাজত দৰকাৰ আছিলে গৌতম গম্ভীৰেনো কিনো ভাবি পেলাই কেনেকুৱানো প্লেয়িং 11 বনাইছে একো পাত্তা নাই অলপমান কেইজনমান অলপ টেষ্টৰ বিশেষজ্ঞ প্লেয়াৰ মাজত লাগিছিলে আগতে যেনেকৈ পূজাৰা আছিলে ন ৰাহানে আছিলে তেনেকুৱা ধৰণৰ প্লেয়াৰ এজন লাগিছিলে আৰু ঠিক সেইদৰে কৰুণ নায়াৰ তেনেকৈ আছিলে বাহিৰত কিন্তু কৰুণ নায়াৰক চিলেক্টেই কৰা হোৱা নাই কৰুণ নায়াৰক কিন্তু চিলেক্ট কৰিব লাগিছিলে ইণ্ডিয়াৰ বিশেষকৈ টেষ্ট খেলা তেখেতো বেলেগ ফৰ্মেট নেখেলে টেষ্টৰ কাৰণে বিশেষকৈ জনা যায় কৰুণ নায়াৰক গতিকে দৰকাৰ আছিলে গতিকে লাষ্ট টাইম আমি যি দেখিলোঁ বলাৰে কিন্তু একো বেয়া কৰা নাছিলে বলাৰে নিজৰ কাম 100% কৰি দিছে গোটেই খেলি মেলিখিনি আমি দেখা পালোঁ বেটিঙত স্পিন খেলিব পৰা নাই উইকেট বচাব পৰা নাই লাষ্ট টাইম খেলখনত সেইটো হৈছিলে গতিকে সেই বস্তুটো আকৌ যদি পুনৰাবৃত্তি হ'বলৈ হয় বাদ দিয়ক আৰু গতিকে সেই বস্তুটো আকৌ ভাল হ'ব লাগিব ভাল কৰিব লাগিব আৰু সেইটো কাৰণে প্লেয়িং 11ত অলপ সাল সলনি আমি দেখিবলৈ পাব পাৰোঁ গতিকে আপোনালোকে যদি গোটেই মই ইণ্ডিয়া স্কোৱাডটো দেখুৱাওঁ গোটেই যদি আপোনালোকে ইণ্ডিয়া স্কোৱাডটো দেখে কাষত যদি চায় তেতিয়া আপোনালোকে দেখিব যে ইয়াত ধ্ৰুৱ জুৰেলে একেবাৰে ভাল কৰা নাছিলে লাষ্ট টাইম আমি টেষ্ট মেচখনত দেখিলোঁ গতিকে ধ্ৰুৱ জুৰেলৰ ঠাইত যদি দেৱদত্ত পাডিকল আছে টিমত দেৱদত্ত পাডিকলক যদি খেলায় দেৱদত্ত পাডিকলে খেলিলে যেনিবা অকণমান ওপৰলৈ বেটিং কৰিব ন তললৈ বেটিং নকৰে ধ্ৰুৱ জুৰেলৰ নিচিনাকৈ গতিকে দেৱদত্ত পাডিকলক কিন্তু খেলাব পাৰে 11ত আছে 15ৰ ভিতৰত আছে 11লৈ নিব পাৰে দেৱদত্ত পাডিকলক ট্ৰাই কৰি চাব পাৰে বেয়া প্লেয়াৰ নহয় দেৱদত্ত পাডিকল ঠিক সেইদৰে আমি নীতিশ কুমাৰ ৰেড্ডিৰ নামটো দেখিবলৈ পাইছোঁ নতুনকৈ আহিছে স্কোৱাডত জইন হৈছে শুভমান গিল আউট হোৱাৰ পাছত গতিকে নীতিশ কুমাৰ ৰেড্ডিক খেলোৱাৰো চান্স এটা আছে চাওঁ কি হয় খেলাই নে নেখেলাই নীতিশ কুমাৰ ৰেড্ডিক খেলাই দিলে বেটিঙৰ লগতে বলিঙৰো অপশ্যন পাব আৰু লগতে সেইফালে আপোনাৰ নতুনকৈ খেলাব বিচাৰিলে আৰু কোন আছে সাই সুদৰ্শন আছে আকাশদ্বীপক বৰ নেখেলা পেচ বলিং ঠিকে আছিলে বুমৰাহৰ সাই সুদৰ্শন খেলাৰ সম্ভাৱনা এটা থাকিব পাৰে যদি সাই সুদৰ্শন নতুনকৈ টিমলৈ আহে সাই সুদৰ্শনে যদি ভাল প্ৰদৰ্শন দিয়ে ন সাই সুদৰ্শনে আমি দেখিছোঁ যে শেহতীয়া সময়ত এদিনীয়া সিৰিজতো চান্স পোৱা নাছিলে বাকী বেলেগ ফৰ্মেটটো নেখেলে ইমান গোটেই টেষ্টৰ কাৰণে বিশেষকৈ জনা যায় গতিকে
যদি খেলায় লাভ হ'বও পাৰে, লাভ হোৱাৰ সম্ভাৱনা মই দেখিছোঁ। যদিহে সাই সুদৰ্শনক খেলায়, যদিহে পাডিকলক খেলায়, কিবা নহয় কিবা এটা আমি দেখিবও পাৰোঁ, ভাল হোৱা দেখিবলৈ পাবও পাৰোঁ। নীতিশ কুমাৰ ৰেড্ডিয়েও কিন্তু মানে এইটো সময় এনেকুৱা এটা সময় যে সন্দেহত আছে, প্লেয়াৰবিলাকৰ মনত অলপ ভয়ো আছে হয়তো যে কি হ'ব কি নহ'ব, এনেকুৱা এটা পৰিস্থিতি হৈ আছে। আৰু সেইটো কাৰণে সাল সলনি কৰাৰ দৰকাৰ আছে। আৰু সেইটো কাৰণে আৰু প্লেয়াৰবিলাকে এনেকুৱা পৰিস্থিতিত যি ভাল প্ৰদৰ্শন কৰি পেলাই দেখুৱাব পাৰে, সিহে কিন্তু আচল ফাইটাৰ, সিহে কিন্তু আচল ৱাৰিয়াৰ। এই বস্তুটো দেখুৱাব লাগিব আমাৰ ইণ্ডিয়ান প্লেয়াৰখিনিয়ে যে বিপদৰ সময়ত, টিমৰ সংকটৰ সময়, চিৰিজ যাওঁ অৱস্থা, তেনেকুৱা অৱস্থাত কিন্তু ভাল প্ৰদৰ্শন কৰা প্লেয়াৰ আমাক লাগে। সংকটৰ সময়ত প্ৰেছাৰ আছে, সকলোৰে প্ৰেছাৰ, মিডিয়াৰ ফালৰ পৰা প্ৰেছাৰ আছে মিডিয়াৰ ফালৰ পৰা প্ৰেছাৰ আছে। আৰু এইটো যদি চিৰিজ হাৰে নেক্সট টাইম টিমৰ পৰা বাহিৰ হৈ যোৱাৰো এটা মানে প্ৰেছাৰ এটা আছে যে বেলেগ প্লেয়াৰো ট্ৰাই কৰিব পাৰে যদি এই চিৰিজত গোটেই কিছুমানে বেয়া কৰিবলৈ হয়, তেনেকুৱা ধৰণৰ কথা কিছুমান থাকে। গতিকে প্ৰেছাৰ গোটেইবিলাকৰ ওপৰত আছে। ইণ্ডিয়াৰ ওপৰত এতিয়া প্ৰেছাৰ আছে, চাউথ আফ্ৰিকাৰ ওপৰত কিন্তু ইমানটো প্ৰেছাৰ নাই। তেওঁলোকে চিৰিজটো জিকি যাবও পাৰে, সম্ভাৱনা আছে। কিন্তু সেইফালৰ পৰা চাবলৈ গ'লে ইণ্ডিয়াৰ ওপৰত প্ৰেছাৰটো বহুত বেছি। তেওঁলোকে যিহেতু 1-0 লিড লৈ আছে, চিৰিজটো হাৰিব নোৱাৰে, গতিকে তেওঁলোকৰ ওপৰত ইমান প্ৰেছাৰ নাই, চাউথ আফ্ৰিকাৰ ওপৰত ইমান প্ৰেছাৰ নাই। বাকী যি কি নহওক ইণ্ডিয়াৰ প্লেয়িং 11 আৰু চাউথ আফ্ৰিকাৰ প্লেয়িং 11টো কেনেকুৱা হ'ব আমি চাই লওঁ আহক এইখন খেলৰ কাৰণে। দক্ষিণ আফ্ৰিকাৰ একাদশত ইমান বেছি সাল সলনি হ'ব নালাগে, যদিও ৰাবাডা আহি যাবও পাৰে। ৰাবাডাই প্ৰথমখনত খেলা নাছিলে। তেওঁলোকৰ এনেকুৱা হ'ব 11: এইডেন মাৰ্ক্ৰাম, ৰিয়ান ৰিকেলটন, উইয়ান মুল্ডাৰ, টেম্বা বভুমা অধিনায়ক, টনি ডে জৰ্জি, ট্ৰিষ্টেন ষ্টাফছ, কাইল ভেৰাইন উইকেট কিপাৰ, মাৰ্কো ইয়ানছেন, কৰবিন বস্ক তেখেতে যদি নেখেলে তেতিয়া ৰাবাডা আহি যাব। যদি কৰবিন বস্কে খেলে তেতিয়া ৰাবাডাই নেখেলিব, তেনেকুৱা দেখিবলৈ পাব পাৰোঁ আমি। চাইমন হাৰ্মাৰ থাকিব আৰু কেশৱ মহাৰাজ। গতিকে এওঁলোকৰ যদি আপোনালোকে 11টো চাই, গোটেই 11টা প্লেয়াৰে কিন্তু বেটিং কৰিব পৰা প্লেয়াৰ। গতিকে সেইটো ক্ষেত্ৰতে অলপ আগবাঢ়ি আছে তেওঁলোকৰ টিমটো আমাতকৈ। ভাৰতৰ একাদশত সাল সলনি হোৱাটো অৱশ্যম্ভাৱী, কাৰণ প্ৰথমখনত যথেষ্ট বেয়া খেল হৈছিলে। সেইটো কাৰণে 11ত অলপ চলপ সাল সলনি দেখিবলৈ পাব পাৰে। যশস্বী জয়ছোৱাল আৰু KL ৰাহুলে অপেনিং কৰিব। ৱাশ্বিংটন সুন্দৰ থাকিব, সাই সুদৰ্শন আহি যাব, ঋষভ পন্ত কেপ্টেইন আৰু উইকেট কিপাৰ তেখেত এইখন খেলৰ কাৰণে। ৰবীন্দ্ৰ জাদেজা থাকিব। ধ্ৰুৱ জুৰেল খেলিবও পাৰে, নেখেলিবও পাৰে। যদি ধ্ৰুৱ জুৰেলে নেখেলে তেতিয়া পাডিকল টিমত আহি যোৱাৰ চান্স আছে। যদি পাডিকলে খেলে তেতিয়া বাৰু ওপৰত বেটিং কৰিব অলপ। অক্ষৰ পেটেলে খেলিবও পাৰে, নেখেলিবও পাৰে। অক্ষৰ পেটেলে যদি নেখেলে তেতিয়া নীতিশ কুমাৰ ৰেড্ডি খেলোৱাৰ সম্ভাৱনা আছে। নীতিশ কুমাৰ ৰেড্ডি নতুনকৈ টেষ্ট স্কোৱাডটোত জইন হৈছে। কুলদীপ যাদৱ থাকিব, জছপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ এওঁলোকতো থাকিবই। গতিকে এনেকুৱা হ'ব পাৰে ভাৰতৰ প্লেয়িং 11। বিশেষকৈ কেইজনমানক কিন্তু আঁতৰোৱাৰ দৰকাৰ আছে, যিহেতুকে প্ৰথমখনত ভাল পাৰফৰ্মেঞ্চ নাছিলে। বিশেষকৈ ধ্ৰুৱ জুৰেলক যদি আঁতৰাই পাডিকলক খেলাই যদি ওপৰত খেলাব পৰা যায়, সেইটো কিন্তু ইণ্ডিয়ান টিমৰ কাৰণে ভাল হ'ব। একেদৰে নীতিশ কুমাৰ ৰেড্ডি আহিলেও বেটিং মজবুত হ'ব। আৰু সিফালে যদি সাই সুদৰ্শন নতুনকৈ আহি ভাল প্ৰদৰ্শন কৰি দিয়ে তেতিয়াতো ধুনীয়া কথাই হৈ যাব, হয়নে নহয়? এতিয়া আহিলোঁ আমাৰ পিটছ ৰিপৰ্টৰ কথা। গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়াম প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেট অনুষ্ঠিত হৈছে বৰ্ষাপাৰা ষ্টেডিয়াম অসমৰ বৰ্ষাপাৰা ষ্টেডিয়াম, গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়াম। কেতিয়াও টেষ্ট মেচ অনুষ্ঠিত হোৱা নাছিলে, আগতে T20 হৈছে, এদিনীয়া হৈছে। এইবাৰ ইতিহাসত প্ৰথম টেষ্ট মেচ অনুষ্ঠিত হ'ব। আৰু যিখন পিটছ বৰ্ষাপাৰা ষ্টেডিয়ামৰ পিটছ ছাৰফেচ ৰঙা মাটিৰ পৰা বনোৱা বুলি কোৱা হৈছে। আকৌ ৰঙা মাটি শব্দটো আহিছে, হয়তো ৰঙা মাটি নহয়তো গুৱাহাটী এনেকুৱা বুলি শব্দ এটা আছিলে, আমি কৈছিলোঁ। গতিকে আকৌ ৰঙা মাটি শব্দটো ইয়াত আহিছে। গতিকে ৰঙা মাটিৰ পৰা প্ৰস্তুত কৰা হৈছে গুৱাহাটীৰ এখন পিটছ, ৰেড ছইলৰ পিটছ। আৰু কভাৰ বুলি ক'লে মানে কি বুলি কৈছোঁ, মানে ঘাঁহনি কভাৰটো অকণমান কম আছে, লাইটলি আছে, ইমানো বেছি নাই। ঘাঁহনি যদি বেছিকৈ থাকে তেতিয়া পেচ ফ্ৰেণ্ডলি উইকেট হয়, পেচ বলাৰৰ কাৰণে, বেগী বলাৰৰ কাৰণে বহুত ভাল হয়। কিন্তু ঘাঁহনি ইমান ৰখা হোৱা নাই বুলি আমি বৰ্তমান সময়ত মই খবৰটো পাইছোঁ যে ঘাঁহনি নাই, ইমান ঘাঁহনি নাই, অকণমান আছে। গতিকে পেচ বলাৰসকলে ইমানো বৰ বেছি হাইলি মানে তাত হেল্প নাপাব। আৰু ৰঙা মাটিৰ ছইল হ'লে, ৰেড ছইল হ'লে পৰাপক্ষত স্পিনাৰৰ কাৰণে ফ্ৰেণ্ডলি হয় আৰু লগতে বেটিঙৰ কাৰণেও ফ্ৰেণ্ডলি হয়, স্পিনৰ কাৰণে বেছি উপযোগী হয়। ৰঙা মাটিৰ পিটছ আমি লাষ্ট টাইম দেখিবলৈ পাইছোঁ ক'ত, ৰঙা মাটিৰ পিটছ ক'ত দিয়ে, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদত আমি দেখিবলৈ পাওঁ ৰঙা মাটিৰ পিটছ। গতিকে তেনেকুৱা ধৰণৰ পিটছে আমাৰ গুৱাহাটীতো আছে। গতিকে আমি দেখিবলৈ পাম সেই নৰেন্দ্ৰ মোদী ষ্টেডিয়ামতো সেই স্পিনে চলিব। আৰু স্পিন প্ৰথম অৱস্থাৰ পৰাই নচলে, প্ৰথমতে অকণমান বেটিঙৰ কাৰণে হেল্প থাকিব। গতিকে টছত যি জিকে সি প্ৰথম বেটিং লোৱাটোৱে বেষ্ট হ'ব, কাৰণ একেবাৰে শেষৰ সময়লৈকে যি চেছ কৰিব স্পিনৰ কাৰণে একদম স্পিন ডেন হৈ যাব, স্পিনৰ কাৰণে অতিকৈ উপযোগী হৈ যাবগৈ। একেবাৰে শেষত যি চেছ কৰিব, ইণ্ডিয়াৰ লাষ্ট টাইম সেইটোৱে হ'ল সমস্যাটো ইডেন গাৰ্ডেন্সত। যদি ইণ্ডিয়া প্ৰথম বেটিং পালেহেঁতেন, টছটো হাৰি গ'ল। টছটো যদি জিকিলেহেঁতেন ইণ্ডিয়া লাষ্টখনত কিন্তু নাহাৰে। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক নহ'লহেঁতেন, ইমান প্ৰশ্ন উত্থাপন নহ'লহেঁতেন। কিন্তু কি কৰিব, ভাগ্যতা নাই, টছে হাৰিলে কাৰণে খেলো গ'ল। আৰু ইয়াতো কিন্তু এনেকুৱা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি টছত হাৰি যায়, লাষ্ট টাইম যি বেটিং কৰিব, লাষ্ট ইনিংছ যি বেটিং কৰিব, তাৰ কিন্তু বিপদ অনিবাৰ্য। কাৰণ স্পিন ফ্ৰেণ্ডলি, দুয়োটা টিমতে ভাল স্পিনাৰ আছে, বিশ্বৰ আগশাৰী স্পিনাৰ আছে।
দক্ষিণ আফ্ৰিকা টিমটোতো মজা মজা স্পিনাৰ বনাই লৈ আহিলে আনকি মাৰ্ক্ৰাম এজন বেটাৰ হয় অলৰাউণ্ডাৰ তেখেত বলিঙো দিব পাৰে গতিকে সেইটো তেওঁলোকৰ কাৰণে এডভান্টেজ মাৰ্ক্ৰাম থকাটো আৰু লগতে সেইফালে কেশৱ মহাৰাজ আছে চাইমন হাৰ্মাৰে কেনেকুৱা ধৰণৰ বলিং কৰিলে আপোনালোকে দেখিলে গতিকে তেওঁলোকৰ বলাৰ মজা মজা বনাই আনিছে স্পিন বলাৰ আৰু এইটো টেষ্ট চিৰিজৰ কাৰণে তেওঁলোক পূৰা সম্পূৰ্ণ বনি আহিছে গতিকে তেওঁলোকৰো ভাল ভাল স্পিনাৰ আছে লাষ্ট টাইম আমি এইটো দেখিলোঁ ইডেন গাৰ্ডেন্সত সেইটো দেখিলোঁ তেওঁলোকৰ স্পিনাৰে আমাৰ বেটাৰক চক খুৱাইছে আমাৰ বেটাৰক একো পাত্তাই দিয়া নাই মানে এনেকুৱা ধৰণৰ বলিং তেওঁলোকৰ ফালৰ পৰা হ'ল আৰু সেই বস্তুটো তেওঁলোকে পুনৰাবৃত্তি ঘটাব পাৰে গুৱাহাটী বৰষাপাৰা ষ্টেডিয়ামত সেইটো কাৰণে মই আশা কৰিছোঁ ঈশ্বৰক মানে এটা কথাই মই ভাবিম যে ভাৰতে টছটো জিকক আৰু প্ৰথম বেটিং লওক প্ৰথম কেইদিনমান প্ৰথম দুদিনততো ধুনীয়া হৈ থাকিব পিচ দুদিনত অকণমান বেটিঙৰ কাৰণে ভালেই হৈ থাকিব 3 নম্বৰ দিনটোৰ পৰা ইয়াত স্পিনাৰে যিমানটো মই খবৰ পাইছোঁ এতিয়ালৈকে 3 নম্বৰ দিনটোৰ পৰা একদম স্পিনৰ একদম দপদপনি চলিব আচল দপদপনি স্পিনাৰৰ ইয়াত 3 নম্বৰ দিনটোৰ পৰা চলিব 3 নম্বৰ দিনটোত মানে একো পাত্তাই নাপাব বাকী পেচৰ কাৰণে ইমান হেল্প নাই মই ক'লোৱে পেচৰ কাৰণে হেল্প থাকিবলৈ হ'লে গ্ৰীণ গ্ৰাছ লাগিব বেছিকৈ ঘাঁহনিটো বেছিকৈ লাগিব সেইটো বস্তু নাই গতিকে আপোনালোকে এনেকুৱা ধৰণৰ দেখিবলৈ পাব ইমান বৰ বেছি বাউন্সো নাপায় ইমান মানে পেচ বলাৰৰ কাৰণে ইমান বৰ বিশেষ নাই বেটাৰৰ কাৰণে আছে স্পিনাৰৰ কাৰণে আছে গতিকে এতিয়া কেনেকুৱা কি কৰে আমি চাবলগীয়া হ'ব ভাৰতৰ ওপৰত প্ৰেছাৰ আছে মইতো ক'লোৱে অলৰেডি চাওঁ কি হয় কি নহয় এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ মই আশা কৰিলোঁ মই এটা আশা কৰিছোঁ যদিহে সাই সুদৰ্শনে খেলে মোৰ বোধহয় এবাৰ সাই সুদৰ্শনে কিবা এটা কৰিব ভাল কৰিব যদিহে তেওঁ 11ত আনে নীতিশেও ভাল কৰিব লাগে নীতিশ কুমাৰে যদি 11ত আনে আৰু চাওঁ বাকী কি হয় স্পিনাৰসকলতো ভালেই কৰিব জাদেজা হওক দেন আমাৰ কুলদীপ হওক তেওঁলোকে ভালেই কৰিব ৱাচি হওক ভালেই কৰিব লাগে কিন্তু এতিয়া মেইন কথাটো হ'ল যে বলাৰৰ ক্ষেত্ৰত কোনো সমস্যাই নাই মেইন কথাটো হৈ আছে বেটাৰৰ ক্ষেত্ৰত বেটাৰে অকণমান ধৈৰ্য দেখুওৱাৰ দৰকাৰ আছে বেটাৰে অকণমান টেষ্টৰ দৰে খেলাৰ দৰকাৰ আছে টেষ্টক এদিনীয়া বা টি20 দৰে খেলা কিন্তু দৰকাৰ নাই গতিকে বেটাৰে যদি ভাল কৰে তেতিয়া ইণ্ডিয়াক জিকাৰ পৰা কোনো ৰখাব নোৱাৰে গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম আৰু ভিডিঅ' আহিব আমাৰ টেষ্ট মেচখনৰ প্ৰত্যেক দিনৰ মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় আৰু খেল হৈ আছে ইমাৰ্জিং এছিয়া কাপ ৰাইজিং ষ্টাৰ কিবা কিবি বহুত খেল হৈ আছে তাৰ ওপৰত মই ভিডিঅ' আনিম গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিবলৈ নাপাহৰিব আৰু হাইপ দিব দিয়ে আজিকালি যিমানখিনি মানুহে চাই আছে সকলোৱে হাইপ দিব আজিকালি ভিডিঅ' আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত হাইপটো বহুত ইম্পৰ্টেণ্ট তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই ভিডিঅ' আনি দিছোঁ ধন্যবাদ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব ধন্যবাদ